হুজৈৰ ঠিকাদাৰ বস্তিত অঘটন গা ধুবলৈ গৈ 2 কিশোৰী সলিল সমাধি ঘৰৰ কাষতে অবৈধভাৱে মাটিত খান্দি থোৱা 10-12 ফুট দ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি একেটা পৰিয়ালৰ 2 কিশোৰীৰ আৰু মৃত কিশোৰীৰ নামক্ৰমে ইছিকা চৰকাৰ আৰু নিকিতা চৰকাৰ বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈ হুজাই আৰক্ষীয়ে অভিযান চলাইছে আৰু নিজৰ 2 শিশুক হেৰুৱাই কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক ব্যুৰো ৰিপৰ্ট হোম নৰ্থ ইষ্ট নিউজ লাইভ মায়ে ঘৰত নাই এই পুখুৰীত স্নান কৰিব আহিছে দুটাই পুখুৰীৰ তলতে আজি ডুবি গ'ল ঢুকাৰ যে কিমান দুখ লাগি আছে কি কম আৰু নাম কি তোমার এইটো এটা মনু ডাকো আর একটা সুনু ডাকো এইটো নাম এইটো ডাকো এনে নাম আছে অৰিজিনেল নামটো কি আছিল ঐ অভিজিত মানে অবৈধভাৱে মানে গাত খান্দি পেলাই তেনেকুৱা কৰি পেলাই আজি মানে তেনেকুৱা হৈছে আজি তেনেকুৱাই হৈছে মানে আজি গৈ স্নান কৰিব আহোঁতে এই দুটাই ইয়াতে ডুবি আছিলে দুটাই এতিয়াতো মোৰ দাদাই উঠালে পুৰা ইমান ডাঙৰ গেট আছে পুৰা সোমাই গৈছে এইটো কেনেকুৱা এইবিলাক ইয়া কৰিব আৰু এনেকুৱা হৈ গ'ল আজি এইটো মানে গাত কৰিব বহুত গাত হৈ গৈছে ক'ত হৈছে ঘটনাটো ঘটনা ইয়াতেই হৈছে ঠিকাদাৰ বস্তি ঠিকাদাৰ বস্তি ঘটনাটো হৈছে কি ক'ব এতিয়া প্ৰশাসনে কি দেখি আহ্বান জনাব কি কম আৰু প্ৰশাসনে কি কৰিব এতিয়া আৰু ইমান ডাঙৰ ঘটনা এটা হৈছে ডাঙৰটো ঘটনা ভূমাকে মাটি মাকে যিকোনো ধৰক তেনেকুৱাকৈ গাত খান্দি পেলাই তেনেকুৱা মানে সৃষ্টি হৈছে আজি তেনেকুৱা এনেকুৱা গাত কৰি তো কি কৰিম আৰু এইটো মানুহ মানা কৰিলেও কিবা এই তাক মায়ে কৈ আছে মই গাত কৰাৰ সময়তো মানা কৰিছোঁ এইটোবিলাক গৰম দেখাই বোলে কি কৰোঁ আৰু মৃত্যুবৰণ কৰিবলগীয়া মৃত্যু হৈ গ'ল দুজনৰ হাল্লা শুনি মই দৌৰি আহিছোঁ অহাৰ পিছে ছোৱালী দুটা জলত পানীত পৰিছে সৰুজনী ইয়াতে উঠাইছে পিছে গাঁৱৰ মানুহ এটা জাল মাৰি আছিলে আৰু এটা খোজৰ কাৰণে তো পিছে জাল মাৰি উঠা নাই পিছে মই নামি ইমান দ যে মই হাত ভৰি পূৰা ঢুকাই দিছোঁ তথাপিও মই ডুবি গৈছোঁ পিছে মোৰ ভৰিত লাগিছে পিছে মই কেনেকুৱা কৰি তাৰ কাপোৰ অলপ হাতত লাগিছে মই এইটো টানি উঠাইছোঁ সেইটোৱে আৰু কোনখিনিত হৈছে ঘটনা এইটো ঠাইখনৰ নাম কি ঠাইখন হ'ব এইটো ঠিকাদাৰ বস্তি হ'ব হয় মানে কোনো অবৈধভাৱে মানে মাটি খান্দি পেলাই এইটোতো যেনে দেখা গৈছে ইমান দ তো পুখুৰী থাকিব নালাগে এইটোতো ইমান দ এইটো খৰাং চিজন এতিয়া মোৰ নিচিনা 6 ফুটৰ মানুহ হাত দাঙিও মই যদি ঠাই নাপাওঁ তো ইমান তো দ এইটোতো ইলিগেলি হয় ইমানতো এই ছোৱালীজনী ক'ৰ হয় ছোৱালীজনৰ ঘৰ ইয়াতেই ওচৰতেই এই ওচৰতে ঠিকাদাৰ বস্তিতে ঠিকাদাৰ বস্তি নাম কি তেওঁলোকৰ নাম এনে আমি ডাক নামত ডাকো সোনু আৰু মনু এনে সিহঁতৰ স্কুলীয়ান নামটো কি মই ক'ব নোৱাৰিম মানে একে ফেমিলিৰ একেটাই পৰিয়ালৰ দুটা ছোৱালী